অটল বিহাৰী বাজপেয়ী এটা কথা কৈছিল যে উই ক্যান চেঞ্জ আৱাৰ ফ্ৰেণ্ড বাট উই কেনট চেঞ্জ আৱাৰ নেইবাৰ। আমি আমাৰ বন্ধু পৰিৱৰ্তন কৰিব পাৰোঁ, কিন্তু আমি আমাৰ নেইবাৰ কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰোঁ। সেই কথাটোকে সাৰগত কৰি আমি ভাবিলোঁ, যিহেতু আমাৰ তামোলপুৰ জিলাখনৰ লগত একেবাৰে লাগি আছে ভূটান ৰাষ্ট্ৰখন, গতিকে আমাৰ সম্পৰ্ক শক্তিশালী হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰয়াস আমি প্ৰত্যেকেই প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ যিটো নেকি অসমীয়া সংস্কৃতি, যি বৃহত্তৰ অসমীয়া সংস্কৃতি, যি সংস্কৃতি আমাৰ পৰিচয়, সেই পৰিচয়ৰ মাধ্যমেৰে আমাৰ অসমীয়া জাতিৰ এক শক্তিশালী পৰিচয় যাতে আমি বিশ্বৰ বুকুত দাঙি ধৰিব পাৰোঁ, তাৰ উদ্দেশ্য আগত ৰাখি আমি ভূটান ৰাষ্ট্ৰত ভাৰতীয় জনতা পাৰ্টী তামোলপুৰ জিলাই বিহু পতাৰ সিদ্ধান্ত লৈছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে বিহুক বিশ্ব সভালৈ লৈ গ'ল। এইবাৰ ঝুমুৰৰ সুন্দৰ কাৰ্যসূচী তেখেতে ৰূপায়ণ কৰিলে। দুদিন পিছত বাগৰুম্বাৰ কাৰ্যসূচী হ'ব। এনেধৰণে অসমত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিখিনি নেকি কৃষ্টি সংস্কৃতি পৰিচয়ৰ লগত জড়িত তত্ত্ব আছে, এই তত্ত্বসমূহক বিশ্বৰ সভালৈ যাতে লৈ যাব পাৰি, সেই প্ৰয়াস মুখ্যমন্ত্ৰীজনৰ আছে। আৰু তেখেতে বিচাৰে যে অকল অসমখনক আমি অৰ্থনৈতিকভাৱে বা ৰাজনৈতিকভাৱে এখন শক্তিশালী ৰাজ্য নহয়, আমি সাংস্কৃতিকভাৱেও এখন শক্তিশালী ৰাজ্য হিচাপে ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিব লাগে। আৰু তেখেতৰ এই উদ্দেশ্য য'ত কিঞ্চিত আমি ভাৰতীয় জনতা পাৰ্টী তামোলপুৰে পাৰোঁ, সেইখিনি প্ৰয়াস এই বিহুখনৰ মাজেৰে আমি কৰিব বিচাৰিছোঁ। আচলতে আমি এইটো কালচাৰেল এক্সচেঞ্জ, লগতে আমাৰ যাতে ফ্ৰেণ্ডশ্বিপ বন্ধুত্ব শক্তিশালী হয়, আমাৰ প্ৰধান লক্ষ্য সেইটো। তেখেতসকলেও আমাক এই কথাটোৱে বাৰম্বাৰ কৈছে যে খুব সুন্দৰ পদক্ষেপ, এইবাৰ প্ৰথম, অহাবাৰ আৰু আমি বৃহৎভাৱে এই কাৰ্যসূচী কৰিম। মুখ্যমন্ত্ৰী মহোদয়কো আমি নিমন্ত্ৰণ জনাইছিলোঁ, আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াকো নিমন্ত্ৰণ জনাইছিলোঁ, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিছিলোঁ। মই যোৱাকালি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ লগতো যোগাযোগ কৰিছোঁ। তেখেতে কৈছে যে মই যাবলৈ হ'লে কিছু নিয়ম আছে, যিহেতু তেখেত আমাৰ মিনিষ্টাৰ, ফৰেন মিনিষ্টাৰ, গতিকে তেখেতে আমাক কৈছে যে অহাবাৰ আমি ইয়াতকৈ অধিক উন্নত মানৰ এখন বিহু আমি ভূটানত আমি সকলোৰে প্ৰয়াসত কৰিম। আৰু মুখ্যমন্ত্ৰী মহোদয় নিশ্চিতভাৱে আমি অহাবাৰ তেখেতকো অহাবাৰ যিখন বিহু হ'ব তাত আনিবলৈ আমি চেষ্টা কৰিম, আৰু নিশ্চিতভাৱে তেখেতে আহি আমাক উৎসাহ দিব। আজি তামোলপুৰ আমাৰ জিলা বিজেপিৰ উদ্যোগত চামৰুজাংঘৰত উৎপাদন কৰা আমাৰ বহাগী উৎসৱ, ইয়াতে খুব ধুনীয়া এটা প্ৰদৰ্শন হৈছে। আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আমাৰ বিটিআৰ অঞ্চলৰ পৰা তথা আমাৰ ভূটানৰো তেওঁলোকৰ কলা সংস্কৃতি এটা কালচাৰেল এক্সচেঞ্জ এটা হৈছে। তো তেওঁলোকো ইমান অৱগত নাছিলে প্ৰথমে, কিন্তু তেওঁলোকে চাই কিনে খুব ভাল পাইছে। আমাৰ ভূটানৰ যিসকল ডিগনিটাৰীসকল আছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি ইমান ধুনীয়া এটা পদক্ষেপ তেওঁলোকে লৈছে, আৰু তেওঁলোকে যিটো সুযোগ দিছে আমাৰ কলা সংস্কৃতি আমাৰ ভূটান অঞ্চলত আমি পৰিদৰ্শন কৰিব পাৰিছোঁ, তাৰ কাৰণে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ।